আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ' গোচৰৰ সংক্ৰান্তত স্পিৰিট অফ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছে। আৰু কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 24 ৰানত পৰাস্ত কৰে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দৰভংগাত বিজেপিৰ প্ৰাৰ্থী গোপালজী ঠাকুৰৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰিব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মানে আজি গুজৰাটত প্ৰচাৰ চলাব। শ্ৰীশ্বাহে দলীয় প্ৰাৰ্থীৰ হকে ছোটা উদয়পুৰ, ওলছাদ তথা দমন আৰু দিউত প্ৰচাৰ অভিযানত ভাগ ল'ব। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বানছকান্থাত এখন নিৰ্বাচনী সভা সম্বোধন কৰিব। আম আদমী পাৰ্টীৰ নেতা তথা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও আজি ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ চাইবাছা আৰু পশ্চিম সিংভূম জিলাত নিৰ্বাচনী সভা সম্বোধন কৰে। ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে INDI মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহক তীব্ৰ সমালোচনা কৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও কালি উত্তৰ প্ৰদেশৰ মেইনপুৰী আৰু কন্নৌজত প্ৰচাৰ চলায়। ইফালে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ কালি নতুন দিল্লীত INDI মিত্ৰজোঁটৰ সমন্বয় কমিটিৰ বৈঠকত মিলিত হয়। দল দুটাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমন্বয়ৰ বিষয়লৈ আলোচনা কৰে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে গোৱাৰ মাপুছাত এখন নিৰ্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰ ধৰি কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ লাভ কৰিছে। তেওঁ কয় যে বৰ্তমান চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত 2 বছৰত গোৱাত খনন উদ্যোগৰ কাম পুনৰ আৰম্ভ হ'ব বুলি বিজেপি নেতাগৰাকীয়ে আশ্বাস দিয়ে। তেওঁ লগতে সঠিক নেতৃত্বৰ অভাৱৰ বাবেই INDI মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰে। ইফালে বিজেপিৰ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি হাৰিয়ানাৰ ৰোহটকত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে কংগ্ৰেছে ধৰ্মৰ নামত দেশক বিভাজিত কৰিব খোজে। তেওঁ কয় যে বিজেপিয়ে ধৰ্ম অথবা জাতিৰ ৰাজনীতিত বিশ্বাস নকৰে। মন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা লাভৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কংগ্ৰেছ ভংগ কৰা উচিত বুলি মন্তব্য কৰিছিল যদিও কংগ্ৰেছৰ সদস্যসকলে সেই কথা নাৰাখিলে। মহাত্মা গান্ধীৰ ইচ্ছা পূৰণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি বিয়লি পুনেৰ এখন নিৰ্বাচনী সভাত অংশ লৈ কয় যে কংগ্ৰেছ দলে কেতিয়াও সংবিধান ধ্বংস কৰিব নিদিয়ে। তেওঁ লগতে বিজেপি RSSৰ নেতাসকলে সংবিধান সলনি কৰাৰ কথা ক'বলৈ লোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে INDIৰ মিত্ৰজোঁটে সংবিধান ৰক্ষাৰ হকে কাম কৰি আছে আৰু জনসাধাৰণৰ এই বিষয়ে অৱগত। তেওঁ লগতে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে সংৰক্ষণৰ সীমা বৃদ্ধি কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। দেশৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি শ্ৰীগান্ধীয়ে কয় যে খেতিপথাৰত পানী নোহোৱা হৈছে আৰু মুদ্ৰাস্ফীতি ক্ৰমাৎ বৃদ্ধি পাইছে। নিৰ্বাচনী বণ্ডৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সংবাদ মাধ্যমে এই সন্দৰ্ভত এটা শব্দও উচ্চাৰণ কৰা নাছিল যদিও উচ্চতম ন্যায়ালয়ে অৱশেষত এই বণ্ড বন্ধ কৰাৰ নিৰ্দেশ দিছে। আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কালি ফতেহপুৰ চিক্ৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰামনাথৰ সপক্ষে ফতেহাবাদ এলেকাত এটা ৰোড শ্বত অংশ লয়। এই উপলক্ষে এটা সমাৱেশক সম্বোধন কৰি শ্ৰীমতী গান্ধীয়ে কৰ্মসংস্থাপনহীনতাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 30 লাখ পদ খালী হৈ আছে যদিও সেইসমূহ পূৰণ কৰা হোৱা নাই।
তৃতীয় পৰ্যায়ত অহা 7 মে'ত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ 94টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰি সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস পায়। এই পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা আৰু উত্তৰ প্ৰদেশৰ 10টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসম আৰু পশ্চিমবংগ উভয়ৰে 4টাকৈ আৰু গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ 2টাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তেই নিৰ্বাচন অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আপোনাৰ ভোট আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ' গোচৰৰ সংক্ৰান্তত স্পিৰিট অফ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ' প্ৰচাৰৰ সংক্ৰান্তত এজাহাৰ ৰুজু কৰিছিল। লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত 6খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কালি উত্তৰ প্ৰদেশত কেইবাগৰাকীও আগশাৰীৰ নেতাই মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। তেওঁ মনোনয়ন দাখিলৰ পূৰ্বে এটা ৰোড শ্ব'ত ভাগ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী আৰু জ্যেষ্ঠ নেতা অশোক গেহলটে হাজাৰ হাজাৰ দলীয় কৰ্মীৰ সৈতে ৰোড শ্ব'ত অংশ লয়। ৰায়বৰেলীৰ পৰা বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং আৰু আমেথিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাই কালি মনোনয়ন দাখিল কৰে। আনহাতে উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা তৃণমূল কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থী ললিতেশপতি ত্ৰিপাঠীয়েও ভাদোহী সমষ্টিৰ পৰা কালি মনোনয়ন দাখিল কৰে। কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 24 ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 170 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 145 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিটচেল ষ্টাৰ্কে 4টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 169 ৰান কৰে। মুম্বাইৰ হৈ নুৱান তুষাৰাই 3টা উইকেট দখল কৰে। কলকাতা নাইট ৰাইডাৰ্ছ বৰ্তমান প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। মুম্বাই ইণ্ডিয়ানছ কালিৰ পৰাজয়ৰ পাছত এইবাৰৰ IPL প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। প্ৰতিযোগিতাত আজি বেংগালুৰুৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পেৰিছ অলিম্পিক 2024ত অংশগ্ৰহণ কৰিব বিচৰা ৰিলে দলসমূহৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতা বিশ্ব এথলেটিক্স ৰিলে 2024 আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। 2023 চনৰ হাংজু এছিয়ান গেমছৰ পুৰুষৰ 4x400 মিটাৰ ৰিলেৰ চেম্পিয়ন অলিম্পিয়ান আমোছ জেকব, মহম্মদ আনাছ ইয়াহিয়া, মহম্মদ আজমল আৰু ৰাজেশ ৰমেশে ভাৰতৰ নেতৃত্ব ল'ব। ভাৰতীয় মহিলাৰ 4x400 মিটাৰ ৰিলে দলটো হাংজু এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী বিথ্যা ৰামৰাজ, ঐশ্বৰ্যা মিশ্ৰ, প্ৰাচী আৰু শোভা ভেংকটচনকে ধৰি মুঠ 7গৰাকী খেলুৱৈৰে গঠিত। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ' গোচৰৰ সংক্ৰান্তত স্পিৰিট অফ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছে।
আৰু কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 24 ৰানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।